Good morning, Assam. Baturi Majole, Swagatam Janaisu, Studio at my Horov, Aruetia, Sao Hawk, Hongbat, Hirunam. The India Karjahusire, Homot, Amit Shah, Kokrachar, Dotamat, Epsur Barkik, Odibehonot, Onkograhan Koriba, Grihamotri Grakia, Bioli, Uttar Pubar, Rajapal, Mukhyamotri Boitok. Dikholi Pukuri Parot, Rohoisatanok Obasar Uddhar Egoraki Jyobotী মৃতদেহ শনিবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী মৃত যুৱতীগৰাকী হাতগাঁৱৰ দীপশিকানাথ বুলি চিনাক্ত বিশ্বনাথৰ পেটুলি বাৰীত সন্দেহজনক লোকৰ আক্ৰমণত আহত দুই ভাতৃ ভূমাফিয়াৰ সহযোগত মাটি দখলক কেন্দ্ৰ কৰি আক্ৰমণৰ সন্মুখীন দুই ভাতৃ গায়ক ঋষি বৰুৱাক আক্ৰমণ কৰা 4 দুৰ্বৃত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ হলিৰ নিশা কমাৰ্চ পইণ্টত দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ সন্মুখীন হৈছিল ঋষি পলাতক দুৰ্বৃত্তক বিচাৰি আৰক্ষীৰ অভিযান আৰু ৰঙে ৰখে একাকাৰ বৰপেটা বৰধাম সত্ৰনগৰী বৰপেটাত আজি ৰঙৰ উৎসৱ কৰি 4 দিনীয়াকৈ উদযাপিত দৌল উৎসৱৰ আজি অন্তিম দিন পুৱাৰে পৰা হলিগীতৰ মূৰ্ছনাত মুখৰিত হৈছে সত্ৰনগৰী Breaking news, Bishwanathor Petuli Barit, সন্দেহজনক লোকৰ আক্ৰমণত আহত দুই ভাতৃ দিব্য দাস আৰু দেৱজিৎ দাসৰ পেটুলি বাৰী স্থিত ফাৰ্মত সন্দেহজনক লোকে ভূমাফিয়াৰ সহযোগত ফাৰ্মৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা অৱস্থাত প্ৰথমে বাক বিতণ্ড আৰু তাৰ পাছতে ভূমাফিয়া তথা সন্দেহজনক লোকৰ আক্ৰমণৰ বলি হয় দিব্য দাস আৰু দেৱজিৎ দাস নামৰ দুই ভাতৃ আক্ৰমণত আহত হৈছে দিব্য দাস আৰু কাণত 8টাকৈ চিলাই পৰে দিব্য দাসৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই ভাতৃ বৰ্তমান চিকিৎসাধীন অৱস্থাত ভূমাফিয়া বিকাশ নাৰ্জাৰী আৰু আজিফ খাইৰৰ নেতৃত্বত চলিছিল এই আক্ৰমণ আমাৰ তাতে পেটুলিবাৰী যোনখন জায়গা সেইখিনিতে আমাৰ এখন ফাৰ্ম আছে ফাৰ্মখনত আমি খেতি চেতি কৰি থাকো তাৰপিছত আমি তাত মানুহ থাকো কিন্তু আজি আমাৰ হোলিৰ কাৰণে বা ফাকুৱা খেলিৰ কাৰণে আমি গোটেইখিনি আজি ঘৰতে আহিলো মানে ঘৰত আহি পালো তাৰপিছত আমি আগবেলা নগলো পিছবেলা আমাৰ দাদা গ'ল মোৰ দাদা গৈ পেলাই দেখিছে তাত 200 চক্ৰৰ মানে দালালি পাৰ্টি এটা আহি পেলাই সন্দেহজনক লোক তেওঁলোকে আহি পেলাই মানে আমাৰ গোটেই জেওৰা মাৰি আছে জেওৰা মাৰি থকা দেখি আমি গৈ পেলাই ভাঙি দিওঁ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াৰ সৈতে হেমন্ত আমি আপোনাৰ পৰা এই বিষয় এই সন্দৰ্ভত সবিশেষ জানিব খুজিছো হয় যোৱাকালি যি ঠাইত এই ঘটনা সংঘটিত হৈছিল সেই ঠাইতে মই বৰ্তমান উপস্থিত আছো কাৰণ উপস্থিত শান্তনুৱে দেখুৱাইছে এয়া হৈছে যে চলুৱা এই যুৱক কেইজনে আসলে একেটা পৰিয়ালৰ তেওঁলোকে যি নিৰ্মাণ কৰা যি ফাৰ্ম য'ত খেতি বাতি আৰু তেওঁলোকে যি ব্ৰইলাৰ মুৰ্গী পোহে এই ফাৰ্মখনতে আৰু ইয়াৰ কাষৰ যিখিনি মাটি আছে সেই মাটিখিনিও তেওঁলোকৰ দখলতে আছে আৰু কালি এইখিনি মাটিয়েই যি আসলে সন্দেহজনক লোকে দখল কৰিবৰ কাৰণে ইয়ালৈ আহিছিল আৰু যাক লৈ আসলে এই যি ঘটনা সেই ঘটনা সংঘটিত হৈছিল মই দেখুৱাই আছো এয়া হৈছে যে আৰু এই ঘটনাই যথেষ্ট আসলে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ থলুৱা লোকৰ ভূমি দখল কৰিবৰ কাৰণে এইদৰে আসলে সন্দেহজনক লোক ওলাই অহা ঘটনাই আসলে বিষয়টো অধিক আসলে ৰহস্য ঘন কৰি তুলিছে আৰু কিহৰ কাৰণে এনে ধৰণৰ আসলে তেওঁলোকে মৰখাহ পাবলৈ সক্ষম হ'ল সেয়াও ডাঙৰ প্ৰশ্ন হৈ পৰিছে মই জানিব বিচাৰিম যে আপোনাৰ ওপৰত আক্ৰমণ হৈছিল হয় কালি মোৰ ওপৰত আক্ৰমণ কৰিছে প্ৰথমলৈকে তেওঁলোকে আহি পেলাই জেওৰা মাৰিছে ৰাতিপুৱাৰ পৰা আমি কালি ঘৰত আছিলো ঘৰৰ পৰা পিছবেলা দাদা আহিছিলে ফাৰ্মখন চাবলৈ তাৰ চাই পেলাই আহি পেলাই দেখিছে জেওৰা মাৰি আছে দাদাই তাৰপিছত তেওঁলোকক ক'লে কিয় জেওৰা মাৰি আছ তাৰপিছত দাদাক পুৰা গালি দিলে দাদাক ঠেলা মাৰি দিলে তাৰপিছত দাদাই মোক ফোন কৰি মোক মাতি দিলে মই আহি পাইছো আহি পেলাই জেওৰা যেতিয়া উঠাব লৈছো তেওঁলোকৰ আহি পেলাই আমাক মানে প্ৰথম এজনে ঠেলা মাৰি দিলে আৰু সিহঁতৰ লগত আমাৰ ঠেলাঠেলি হৈ তেওঁ এজন যোনজনে দালালজনে মানুহ লৈ আহিছিলে তেওঁ দালালজন পলাল তাৰপিছত বেলেগ আকৌ ল'ৰা তেওঁ বিকাশ নাৰ্জাৰী তেওঁ খায়ৰক বুলি লৈ আহিছিলে খায়ৰ লগত আমাৰ এনেকা ঠেলাঠেলি হোৱাৰ পিছত বিকাশ নাৰ্জাৰী পলাল তাই খায়ৰে আকৌ আপোনাৰ 20-30 জন মান ল'ৰা লৈ আহি কি ল'ৰা সব মুছলিম ল'ৰা মিয়া ল'ৰা তেওঁলোকে আমাক পুৰা লৈ আহি প্ৰথম আমি ফাৰ্মলৈ পিনে ঘৰ ওলাই বৈ গৈছো আৰু গোটেইখিনি শেষ কৰি পেলাই তাৰপিছত আপোনাৰ 20 জন মান ল'ৰা আহি আমাক পিছপিনৰ পৰা বান্ধি মাৰিছে ইমান সাহস কেনেকৈ হ'ল যে আপোনালোকে থলুৱা যুৱক আপোনালোকে এই ফাৰ্মখন কৰি আছে ইমান সাহস কেনেকৈ তাকে সেইটোৱে মানে কি কম আৰু তেওঁলোকৰ সাহটো ইয়াত মানে আমাৰ এইটোৱে ফাৰ্ষ্টবাৰ নহয় আমাৰ আগৰো তেওঁলোকে এবাৰ দখল কৰিছে তেতিয়া আমাৰ খুৰাহত সব আমাৰ সব ফেমিলি সব মানুহ উঠি আহিছিলে উঠি আহোঁতে তেওঁলোকে পলাল কিন্তু এবাৰ আমি
চাৰিজন আছিলো 4জনত মানে তেওঁলোকে বহুতখিনি মানুহ অহাৰ কাৰণে আমাক মাৰিবলৈ পালে তেওঁলোকৰ বহুত সাহস হৈছে আৰু এনে ধৰণৰ অবৈধ মাটি দখলৰ কাণ্ড সংঘটিত হৈ আছে কি কয় সেইখন ঘৰ চাওক সেইখন ঘৰ ইয়াত আহি 3 বছৰমান আগত আহি বহিছে আমি তেতিয়া নাছিলো দেখিছো যে একদম কলগছ ডাঙৰকে হৈ গ'ল ঘৰ ডাঙৰ ইয়াত আহি তেওঁলোক তেতিয়া পুৰণা ঘৰ যেন বহুত দিনৰ পৰা আছে তেনেকুৱা লাগে আমাৰ কিন্তু ইয়াত আমাৰ ককাহঁতৰ দিনৰ মাটি আমি ককাহঁতৰ দিনৰ পৰা খেতি কৰি থকা মাটি কিন্তু আহি তেওঁলোকে দখল কৰিছে গাঁওবোৰে সকলোখিনি কথা জানেই ইয়াত আৰু কালি যিটো মাৰপিট হৈছে সেইটো সিহঁতে মানুহ আনি মাৰপিট কৰিছে আমিতো ইয়াত তেওঁলোকক আমাৰ মাটি যেতিয়া কোনোবাই দখল কৰিব আহিব আমি গটিয়াই আমি উলিয়াবলৈ চেষ্টা কৰিছো যেতিয়া আমি তেখেতক গটিয়াই ওলালো তেওঁ অলপ আঁতৰত গৈ ফোন কৰি মানুহ আনি আমাৰ লগত মাৰপিট কৰিছে সন্দেহজনক মানুহ আমি চিনি দেখা পাইছো আমি তেওঁলোক খায়েৰ বুলি এজন আছে তেওঁ কৰিছে খায়েৰ তেওঁৰ পুৰা সম্পূৰ্ণ নামটো আমি নাজানো তেওঁৰ ল'ৰা আহিছে সেইটো পিছত আমি গম পাইছো তেওঁৰ ইয়াৰ ল'ৰা তেওঁক আমি ইয়াত কেতিয়াও দেখা নাই তেওঁৰ লগতে আৰু বহুতো 15-20 জন মানুহ আহিছে 15-20 জন মানুহ আহি আমাক মাৰপিট কৰিছে এটা মোবাইল পেলাই থৈ গৈছে মোবাইলটো আমি আৰক্ষীক দিছো মোবাইল এটা ইয়াতে পেলাই থৈছে গৈছে আৰু মোৰ ভাইটি আছিল আৰু মোৰ খুৰাজন আছিলে তেওঁৰ দেউতাক তেওঁ আপোনাৰ ভাইটিৰ জেকেট এটা কাহি পেলাই লৈ গৈছে দামী জেকেট এটা আছিলে কাহি লৈ গৈছে আৰু জেকেটত পইচা আছিলে 2-3 হাজাৰ বেছি নাছিলে কাহি লৈ গৈছে আৰু বাকি আপোনাৰ মানে হেৰি কৰিছে পুলিচৰ ভূমিকা কি পুলিচেতো কালি আহি আমাক লৈ গৈ মেডিকেলহে কৰালে যি এজাহাৰ আজিহে কৰিব বুলি ক'লে তেওঁলোকে হয় কালি অকল আপোনাৰ ৰাতি মানে 6:30 মান বাজি গ'ল কালি আমাক মেডিকেল কৰালে কৰাই পেলাই আনি পেলাই আমাক ক'লে আপোনালোকে আজি যাওক কাইলৈ ৰাতিপুৱা আহিব আপোনালোকে এফআইআৰ এখন দিবলৈ এজাহাৰখন ইয়াত আচলতে গাঁৱৰ প্ৰধান আছে তেওঁলোকক তেওঁৰ পৰা জানিব বিচাৰিম ইয়াত আচলতে এনেকে থলুৱা লোকৰ ভূমি দখলৰ এই যি আচলতে ঘটনা এই ঘটনা সংঘটিত হৈ আছে প্ৰায় হৈয়ে থাকে তেনেকা আৰু কালি মই আচলতে পুলিচো আহিছে আৰু মই পুলিচৰ আগে আহি পাইছো সেই সময়ত মাৰপিট ইতিমধ্যে হৈয়ে গৈছে এই থলুৱা লোকৰ ভূমি দখলৰ যিটো আচলতে সন্দেহজনক লোকে কৰি থাকে এয়া ঘটি আছে এইবিলাক এনেকুৱা ঘটনা ঘটি আছে মানে অবৈধভাৱে এইটো কোনো লিগেল নহয় মানে অবৈধ এইটো বহুত মানুহ হৈ গৈছে তেনেকে এনেকে হৈয়ে আছে প্ৰায় হৈয়ে থাকে মানে এইবিলাক এইখিনি মাটিৰ ডিমাণ্ড চকু কেনেকে ইয়াত মাটিৰ দামটো অলপ বাঢ়ি গ'ল ওচৰ সেইকাৰণে মানে মাটিৰ দাম বঢ়াৰ লগে এইবিলাক বেছিকে হৈছে এতিয়া এয়া আপোনালোকে গম পালে যে কেনেধৰণৰ আচলতে এই যি আচলতে এই পেটুলিবাৰী অঞ্চল সেই পেটুলিবাৰী অঞ্চলতে কিদৰে আচলতে এই ভূমি দখল থলুৱা লোকৰ ভূমি দখলৰ ঘটনা সংঘটিত হৈছে আৰু এই কাষতে যিটো পিছফালে যিটো ঘৰ আপোনালোকে দেখিবলৈ পাইছে সেই ঘৰটো সন্দেহজনক লোকৰ ঘৰ বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু সেই ঘৰটো কিছুদিন পূৰ্বে 2 বছৰমান পূৰ্বে ইয়াত আচলতে তেওঁলোকে ভূমি দখল কৰি তেওঁলোকে নিৰ্মাণ কৰিছে আৰু বিশ্বনাথৰ পেটুলিবাৰী অঞ্চলত এনেধৰণে থলুৱা লোকৰ ভূমি দখলৰ যি সন্দেহজনক লোকৰ ভূমি দখলৰ ঘটনা সেয়া সংঘটিত হৈ আছে আৰু